গিৰগাঁৱৰ ভিতৰ কৰে নাম সাঙুৰ খোৱা গহপুৰৰ বিধায়ক উৎপল বৰাই আগবঢ়ালে প্ৰতিক্ৰিয়া ব্যক্তিগত গৰু ফাৰ্মৰ বাবে 4জনী গিৰগাঁই কিনাৰ কথা স্পষ্ট কৰিলে উৎপল বৰাই গিৰগাঁই পোহাৰ ইচ্ছা প্ৰকাশ কৰিছিল বিধায়ক পদ্ম হাজৰিকাক যাৰ বাবে গৰু খুটিলৈ অনা 4জনী গিৰগাঁই বিক্ৰী কৰা হৈছিল উৎপল বৰাক গৰু খুটিত ৰখাব নোৱাৰাৰ বাবে গৰু কিনিবলৈ আহ্বান জনাইছিল পদ্ম হাজৰিকাৰ আহ্বানত টকা দি ক্ৰয় কৰিছিল 4জনী গিৰগাঁই টকা দিয়াৰ সকলো তথ্য আছে কিন্তু 4জনী গিৰগাঁইৰ 3জনীয়েহে পোৱালি দিছে গুজৰাটৰ পৰা আহোঁতে কষ্টত আহিছিল গিৰগাঁই কেইজনী চিকিৎসকৰ সহায়ত যথেষ্ট যতন ল'ব লগা হৈছিল গিৰগাঁই কেইজনীৰ বৰ্তমান সুস্থ আৰু সবল বিধায়ক উৎপল বৰাৰ ফাৰ্মত থকা 4জনকৈ গিৰগাঁই ৰাজ সাহায্য প্ৰসংগত বিধায়ক উৎপল বৰাৰ মন্তব্য মই ৰাজ সাহায্যৰ আশাত গৰু পোহা নাই মোৰ গৰু পোহাৰ যিটো মোৰ পেছা মই এতিয়া নহয় মই 2000 চনৰ আগৰ পৰা মই গৰু গাই পোহাৰ ক্ষেত্ৰত মোৰ এটা ইচ্ছা আছিল আৰু মই ব্যৱস্থাও কৰিছিলোঁ আৰু মোৰ তেতিয়াও গৰু আছিল এতিয়াও গৰু আছে আৰু এতিয়াও মোৰ প্ৰায় 150তকৈ অধিক গৰু মোৰ নিজৰ বাসগৃহত আছে গতিকে মই গিৰগাঁই প্ৰসংগত আপোনালোকক আমাৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া ইতিমধ্যে যোৱাকালিও কৈছে মই ক'ব বিচাৰিছোঁ চাওক 2022 চনৰ যিটো সময়ত অলৰেডি RTI কৰি এই কথাখিনি ওলাই পৰিছে যে গৰু খুটিলে কিছু গৰু অনা হৈছিলে NDDPৰ পৰা যিটো ব্যৱস্থা কৰি আনিছিলে আনাৰ পিছত গৰু ৰাখিবলৈ ব্যৱস্থা হোৱা নাছিলে আৰু তেতিয়া মই পদ্মদা যিহেতু বহু দিনৰ পৰা গৰু গাইৰ লগত জড়িত হৈ আছিলে কন্যকা প্ৰজেক্টৰ লগত জড়িত হৈ আছিলে আৰু তেতিয়া মই এবাৰ কৈ ৰাখিছিলোঁ যে যদি কেতিয়াবা আপুনি গৰু আনে মোলেও সকলোৱে গিৰগাঁই ভাল বুলি কয় গতিকে গিৰগাঁই কেইজনীমান মোলেও আনি দিব আৰু তেতিয়া যেতিয়া ইয়াতে গৰু খুটিৰ এই ব্যৱস্থাটো হোৱা নাছিলে তেতিয়া সেই ব্যৱস্থাটোৰ পিছত ৰাখিবলৈ কমফৰ্টেবিলিটি ব্যৱস্থা নাছিলে গৰুখিনি ৰাখিবলৈ গৰু আহি গ'ল আৰু তেতিয়া আমাক কোৱাৰ কাৰণে আমি গৰুৰ দাম দি পেলাই আমি গৰু কিনি আনিছিলোঁ আৰু মই একাউণ্টছত পইচা দিছিলোঁ আৰু 4জনী গৰু আহিছিলে 4জনীৰ ভিতৰত মোৰ এজনী গৰুৱে পোৱালি দিব নোৱাৰিলে তাইক মই বিক্ৰী কৰি দিব লগা হ'ল আৰু বাকী 3জনীয়ে মোক গৰু ঘৰত পোৱালি দিলে মই অৱশ্যে সৌভাগ্যৱান বাকীসকলে ঘূৰাই দিব লগা অৱস্থা আছিল মই ঘূৰাই দিয়া নাছিলোঁ গতিকে মোৰ ঘৰত এতিয়াও আছে আৰু সেই গৰুৰ পোৱালি জগিছে গতিকে মই ভাবিছোঁ মই তাতে কোনো ছাবচিডিৰ প্ৰশ্ন নাই বা কিবা প্ৰশ্ন নাই গৰু আছে আৰু মই ছাবচিডি তাতে লোৱা নাই আৰু কোনোদিন ছাবচিডি লোৱাৰ কথা ভবা নাই গতিকে মই ভাবিছোঁ গিৰগাঁই প্ৰসংগত যিবিলাক কথা ওলাইছে সম্পূৰ্ণভাৱে নীতি অনুসৰি গৰু ৰাখিব নোৱাৰা ব্যৱস্থা হোৱাত আমাক গৰু কেইজনী দিছিলে আৰু সেইখিনি আমি উচিত মূল্য দিছোঁ মই আমাৰ গৰু খুটিৰ একাউণ্টছত মোৰ ড্ৰাফ্ট হিচাপে মই পইচা পঠোৱাৰ ৰেকৰ্ডো আছে মই অনাকেইজনী গৰু যথেষ্ট মই কষ্ট কৰিব লগা হৈছিল মই সেই সময়ত ডক্টৰৰ লগত টাইম টু টাইম মনিটৰ কৰি মই বহুত কষ্ট পাই আহিছিলে গৰুকেইজনী কিন্তু মোৰ 3জনী গৰু বাৰু পোৱালি দিয়াৰ পজিশ্যনলৈ আহিলে গতিকে মই লাকি বুলি কৈছোঁ আৰু বাকী এজনী গৰুটো মই গাভিনী কৰিব নোৱাৰিলোঁ ডিফেক্টিভটো আছিলে ডেফিনেটলি আৰু গৰু একদম সেই সময়ত বহুত কষ্ট পাই আহিছিলে গৰুবিলাকৰ ব্ৰীডবিলাক ভাল নাছিলে বুলি কয় আৰু এতিয়াও মই বহুত গাখীৰ পোৱা নাই কিন্তু 8 লিটাৰ 10 লিটাৰলৈকে মই গাখীৰ পাই আছোঁ না পদ্মদাক মই আগতেই এটা ৰিকুৱেষ্ট কৰি থৈছিলোঁ যে পদ্মদা আপোনাৰ লগত চিনাকি থাকে গৰু যিহেতু আপুনি কন্যকালে আনি থাকে গতিকে মোক যদি কেনেকুৱা গৰু আহে তেতিয়া পদ্মদাহঁতে সেই কথাখিনিকে আমাক কৈছিল যে আমাক অনুৰোধ এটা কৰিছিল যে গৰুখিনি ৰাখিবলৈ জেগা নাই লৈ যাওক সেইকাৰণে আমি পইচা দি লৈ আহিছোঁ এনেই লৈ অহা নাই মোৰ ড্ৰাফ্ট আছে বেংকত ডিপজিট হোৱা আপোনালোকে তাৰ ষ্টেটমেণ্টত RTI ষ্টেটমেণ্টত গোটেইখিনি ওলাই গৈছে আমি কিমান টকা দিছোঁ কি কৰিছোঁ সেইখিনি গোটেইখিনি ওলাই গৈছে